আমি গৈ আছোঁ অৰুণাচলৰ টিপিলৈ। প্ৰথম দিনা গৈ আমি ভালুকপুঙত এক ৰাতি থাকিম আৰু পিছদিনা ৰাতিপুৱাই আমি ৰাওনা হ'ম অৰুণাচলৰ টিপিলৈ। তাত এতিয়া ধুনীয়া ৱাটাৰফলছ আছে, সেয়া পৰিদৰ্শন কৰিম আৰু আবেলিলৈকে আমি পুনৰ নগাঁৱলৈ ঘূৰি আহিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ এই ট্ৰিপটো আমি কমপ্লিটলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি পালোহি চুলুং। আমি যেতিয়াই ভালুকপুঙলৈ যাওঁ, চুলুঙৰ এই মাছৰ বজাৰখনত আমি মাছ কিনো। আৰু যিসকলে জানে তেওঁলোকে গম পাব, ইয়াত লোকেল মাছ পোৱা যায় নদী বা বিলৰ, লগতে শিলঘৰীয়া আৰু পিঠিয়া মাছ ইয়াত পোৱা যায়। আমি আজি শিলঘৰীয়া কিনিম বুলি আহিছোঁ ইয়ালৈকে, কিন্তু শিলঘৰীয়া নাপালোঁ। এয়া ৰৌ মাছ এটা কিনিলোঁ 2 কেজি ওজনৰ, আৰু লগতে কৰতি মাছ কিনিলোঁ। মাছ কিনি লগতে আমি চব্জি বজাৰখনো আছে, তাতো বজাৰ কৰিব পাৰি। তালৈকে গ'লোঁ আমি। আৰু আমি যিসমূহ বিচাৰি আছিলোঁ, বিশেষকৈ ঔটেঙা আৰু এইটো কচুটো, ঔটেঙা, কচু আৰু মান ধনিয়া, বিলাহী, আমি বিচৰা গোটেইখিনি বস্তু ইয়াতে পাই গ'লোঁ। গতিকে ইয়াতে লৈ ল'লোঁ। বাঁহৰ গাজটো ইয়াত নাপালোঁ, সেইটো আমি ৰাস্তাত যদি ক'ৰবাত পাওঁ লৈ ল'ম। তেজপুৰ পাওঁতে 3 পৰা 3:30 বাজিল। গতিকে ভাবিলোঁ পেট পূজাটো কৰিয়েই লোৱা যাওক। সেয়েহে হোটেল ৰাজৰ কথা বহুত দিনৰ পৰা শুনি আহিছিলোঁ, গোটেইপাল গ'লোঁ তালৈকে। আৰু তাত আমি কিছুমানে লোকেল চিকেন আৰু কেইজনমানে মটন থালি অৰ্ডাৰ দিলোঁ। বেয়া নালাগিল, খাই ভালে লাগিছে। কিন্তু তাৰ যিটো খাৰ খোৱালে হোটেলখনত, সেইটো কিন্তু সকলোতকৈ ভাল লাগিল। বহুত সময়লৈকে টেষ্টটো মুখত লাগি থাকিল। তেজপুৰৰ মিছন চাৰিআলি পাৰ হৈয়ে ভালুকপুঙলৈ যোৱা ৰাস্তাটোত দেখিবই, এইখিনিত গাহৰি মাংস কাটি থাকে, কেইবাখনো দোকান আছে। আমি যেতিয়াই ভালুকপুঙলৈ যাওঁ, ইয়াৰ পৰাই গাহৰি লৈ যাওঁ। আৰু এইবাৰো আমি লৈ ল'লোঁ ৰাতি সাঁজৰ বাবে গাহৰি। ঔটেঙা দি বনাব লাগিব, মস্তিকৈ খাব লাগিব। এই গাহৰিটো বৰ ধুনীয়াকৈ কাটিছে তেখেতে, এটা আৰ্ট আছে কাটাৰ। আৰু এনেও মাংস কটা চাই ভাল লাগে। আপোনালোকে কেনেকুৱা পায় মোক জনাবচোন। এয়া বঢ়িয়া কৰি দি দিছে তেওঁ কাটি কুটি। আৰু গাহৰি চাহৰি লৈ আমি পাই গ'লোহি ভালুকপুং। লাগিছেনে বাৰু? মনটো ভাল লাগিছেনে জেগাকণ দেখি? মোৰ হ'লে বৰ প্ৰিয় এই জেগাকণ, খুব ভাল লাগে। এই লনখন আৰু এই বাৰাণ্ডাখন বহুত ভাল লাগে। আৰু সেইখন নদীখন চাওক, সেইখন নদীখন বৈ আছে যে, ইয়াৰ মানে সৌন্দৰ্যই বেলেগ, কথাই বেলেগ। মানে লনখন, নদীখন আৰু ইয়াৰ আবেলিৰ পৰিৱেশ সঁচাকৈ বহুত ধুনীয়া লাগে। আমাৰ সকলো আহি মানে মনটো ইমান ভাল লাগি গৈছে, সকলোৱে ফটো তোলাত মানে ব্যস্ত হৈ পৰিছে গোটেইবিলাক। আৰু ল'ৰা ছোৱালীকেইটাই বহুত ভাল পাইছে, ল'ৰাকেইটাই দৌৰাত দৌৰি। ভালুকপুঙৰ এইটো হৈছে প্ৰশান্তি লজ। ইয়াতে 3টা ৰুম আছে, ওপৰত আৰু এটা আছে তলত। এতিয়া নতুনকৈ ৰিন'ভেশ্যন কৰিছে, আগতকৈ আৰু বেছি ধুনীয়া হৈছে এতিয়া। পইচাটো অলপ বঢ়াইছে, হ'লেও গাত নালাগে, কিন্তু খুব ভাল লাগে। এই বাৰাণ্ডাখন খুবেই প্ৰিয় মোৰ। ইয়াত বহি বন্ধুৰ লগত আড্ডা মাৰি ৰাতি বহুত ভাল লাগে। অলপ গিটাৰ লৈ গান চান বজাই, সঁচাকৈ। আৰু এই বাৰাণ্ডাখনৰ কাৰণে আমি বাৰে বাৰে ভালুকপুং আহি থাকোঁ। বহুত যাবলগীয়া ঠাই আছে, কিন্তু এই জেগাখনত আমি বছৰত প্ৰায় 2বাৰ আহোঁৱেই। বিশেষকৈ আপুনি যদি আহে জুলাই আগষ্ট মাহত, তেতিয়া ইয়াত বৰষুণ পাব। আৰু অক্টোবৰ নৱেম্বৰ মাহত আহক, তেতিয়া আপুনি নদীখনৰ পাৰত কহুৱা। এই নদীখন দেখিছে নহয় কিমান ধুনীয়া। সন্ধিয়া হোৱাৰ লগে লগে চাউণ্ডটো বাঢ়ি আহে, কুলু কুলু শব্দ। মানে এটা ৰোমান্টিক পৰিৱেশ, এটা মিউজিকেল পৰিৱেশ। মানে আপোনাৰ মনটো ভাল লগাই দিব সঁচাকৈ। এইখন হৈছে কামেং নদী, অৰুণাচলৰ টাৱাঙৰ পৰা বৈ আহিছে। আৰু ইয়ে অসমত গৈ জীয়া বৰালি নাম লৈছে আৰু অসমৰ সৌন্দৰ্য বৰ্ধন কৰিছে। অৰুণাচলৰ পাহাৰৰ মাজে মাজে বৈ থকা
কামেং নৈৰ সৌন্দৰ্য সঁচাকৈ অপৰিসীম অপূৰ্ব ইয়াৰ শিলবোৰ ইয়াৰ পানীৰ ৰং সঁচাকৈ মনোমোহা আৰু এইবোৰ যে দেখিছে এইবোৰ হৈছে আয়োৰা কটেজ প্ৰশান্তি লজৰ লগতে আছে ইয়াত আপোনালোকে আহিব পাৰে ইয়াতো কমসে কম 10-12টা আছে গতিকে ইয়াত থাকিও আপোনালোকে ভালুকপুঙৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে বা ইয়াৰ পৰা টাউনলৈ গুচি যাব পাৰে কিন্তু আমাৰ সকলোতকৈ প্ৰিয় হৈছে এই বাৰান্দাখন এইটো হৈছে প্ৰশান্তি লজ এইখন হৈছে আমাৰ সকলোতকৈ প্ৰিয় ঠাই আৰু এইজোপা কি গছ মই নাজানো কিন্তু ভাল লাগিল গতিকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ সঁচাকৈ এই লতিবোৰ এনেকৈ যদি ওলমি আছে বৰ ভাল লাগিল গছজোপা আৰু এই ৰাস্তাটো দি আপুনি তললৈকে নামি যাব পাৰিব ইফালৰ পৰা গৈ আপুনি পিকনিক প্লেচটো আছে ইয়াত যেতিয়া পিকনিকৰ ছিজন হয় তেতিয়া তললৈ নামি যাব পাৰি কিন্তু এতিয়া বন্ধ কৰি ৰাখিছে এতিয়া যেহেতু বাৰিষা চলি আছে গতিকে তললৈ নামিব নোৱাৰি আৰু যদি এতিয়াও পিকনিক কোনোবাই খাব বিচাৰে তেন্তে সেই ওপৰত পাৰি আছে পিকনিক পাৰ্টি এতিয়াও ওপৰত এইখন জেগাত পাৰি আৰু এইখিনিতে আবেলি গোটেই খোপা আমি অলপ ওলাই আহিলোঁ আহি বজাৰত ঘূৰিলোঁ আৰু এয়া ম'ম' খাইছোঁ এই হোটেলখনৰ ম'ম'টো খাই ভাল লাগে মই নামটো পাহৰিলোঁ কি আছিল হোটেলখন কিন্তু ইয়াৰ ম'ম'টো বৰ ধুনীয়া টেষ্টি যেতিয়া আহোঁ ভালুকপুং আমি খাওঁৱেই এখন ম'ম' চুপটো বৰ ভাল নালাগিল তথাপি মই চুপ খাই ভাল পাওঁ যে মই খালোঁ আৰু বাকী ইহঁতে খাব নোৱাৰিলে আমি যেতিয়া ভালুকপুং আহোঁ এই ম'ম'টো কেতিয়াও আমি মিছ নকৰোঁ चिकन पकौड़ा ये है फिश एग ये है करती मास करती हल्का देखा रहे करती हाँ अभी तो मास फिश एग भुजिया बाकी राइजे अलग मोबाइल दिखी আছে কোনোবা খাই আছে ইয়ালৈ আহিলে আমি এটা কাম কৰোঁ আধা তেওঁলোকক বনাব দিওঁ আৰু আধা আমি বনাওঁ মানে আমাৰ মুখ্য আকৰ্ষণ পৰ্ক আৰু ইয়া চিকেন পকৰা বনাই আছোঁ মই সকলোকে এইটো সুবিধা নিদিয়ে তেওঁলোকে আমি প্ৰায় আহি থাকোঁ কাৰণে আমাক বনোৱা সুবিধাকণ কৰি দিয়ে আৰু ইয়াতে আমি বস্তুখিনি আমাৰ নিজে লোৱাই হয় যোগাৰখিনি আৰু সোণত শুৱগা চৰাই আহি গ'ল এজাক সপোন যেন বৰষুণ গান বৰষুণ গীটাৰ আৰু প্ৰিয় মানুহ ইয়াতকৈ আৰু লাগে কি সঁচাকৈ আমাৰ ট্ৰিপটো কমপ্লিট হৈ গ'ল বহুত ভাল লাগিল বৰষুণ জাক অহাৰ লগে লগে pork boiled with ঔটেঙা pork curry dal fry বাকি খালি এই নেমু টেঙা লইব দিছে আৰু হেৰি এই কি বুলি কয় ভোট জলকীয়া আৰু এনেকৈয়ে ৰাতিপুৱা 11 মান ভাতে ৰুটিয়ে খাই লৈ আমি সকলো ৰাওনা হ'লো টিপিলৈ বুলি অৰুণাচলত প্ৰৱেশ কৰিবলৈ হ'লে আপোনালোকে পাছৰ ব্যৱস্থা আছে পাছ বনাই ল'ব লাগিব ভালুকপুঙত এটা অফিচ আছে নিজৰ আইডেন্টি প্ৰুফ কিবা আধাৰ কাৰ্ডে হওক বা ভোটাৰ আইডি হওক দেখাব লাগিব আৰু পাছ বনাব লাগিব আমিও তেনেকৈ পাছ বনাই লৈ গোটেই খোপাই গৈ আছোঁ আৰু আমাৰ ল'ৰাকেইটা দেখিছে নহয় অনবৰতে দুষ্ট কৰি থাকে আৰু এয়া বাস্তৱ বৰুৱা ৰজনীগন্ধা সুমুৱাই লৈ গাড়ী চলাই আছে আৰু এয়া অৰুণাচলৰ আৰম্ভণি হৈছে সঁচাকৈ অৰুণাচলখন বৰ ধুনীয়া এবাৰ গৈছোঁ আগতে টাউনলৈকে আকৌ এবাৰ যোৱাৰ ইচ্ছা আছে কেতিয়া যাব পাৰোঁ কেতিয়া সুবিধা কৰিব পাৰোঁ আৰু এনেকৈয়ে ফূৰ্তি ফাৰ্তা কৰি আমি গোটেইখিনি গৈ আছোঁ টিপিলৈকে আৰু গৈ পালোগৈ আমাৰ আকাংক্ষিত স্থায়ীকণ টিপি
আৰু এই ৱাটাৰফলটোৰ নাম বোলে অমিতাভ বচ্চন ৱাটাৰফল মানে লেং লেংকৈ ওখ ৱাটাৰফলটো গতিকে ইয়াৰ নাম থৈছে কোনোবাই অমিতাভ বচ্চন ৱাটাৰফল কিমান দূৰ সঁচা সেয়া নাজানো মানুহবোৰে কিছুমানে পানীলৈকে নামি গৈছে কিছুমানে বাহিৰৰ পৰা চাই আছে সকলোৱে নিজাববীয়াকৈ ফূৰ্তি কৰি আছে আৰু এইটো হৈছে আমাৰ ল'ৰাটো সি বহুত আনন্দ কৰিছে আৰু তাৰ ফূৰ্তি দেখি আমাৰো বহুত ভাল লাগিছে এনেকৈয়ে আমি আমাৰ শেষত গৈ বৰষুণ জাকত অলপ তিতি আমাৰ অৰুণাচলৰ যি ভ্ৰমণ ইমানতে সামৰণি মাৰিলোঁ আৰু যিসকলে আমাৰ ভিডিঅ'টো চালে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ সকলোকে বহুত ধন্যবাদ জনালোঁ